আমার বিটিসির এসেম্বলি চলি আছে। এই এসেম্বলিত বহুতো গুরুত্বপূর্ণ বিষয়বোৰক লৈ আমি কুৱেশ্যন কৰিছিলোঁ। ইয়াৰ কিছু উত্তৰ আমি পালোঁ আৰু কিছু উত্তৰ তেওঁলোকে আমাক নিদিলে। ইয়াৰ ভিতৰত দুখৰ বিষয়টো হ'ল যে আসাম গভৰ্ণমেণ্টে দিয়া যি বড়োলেণ্ড শ্বহীদসকলক প্ৰত্যেকটা শ্বহীদ পৰিয়ালক 5 লাখকৈ যি এক্সগ্ৰেচিয়া দিয়াৰ যিটো চেংচন, এই চেংচন টকাৰ পৰা কিয় 3 লাখকৈহে দিয়া হ'ল এইটো আমি প্ৰশ্ন কৰিছিলোঁ। কাৰণ 5 লাখেই চেংচন আছিল, কিন্তু আমাৰ শ্বহীদসকলৰ পৰিয়ালক মাত্ৰ কিয় 3 লাখকৈ দিয়া হ'ল ইয়াৰ প্ৰশ্নৰ আমি উত্তৰ কৰিছিলোঁ, মানে বিচাৰিছিলোঁ, কিন্তু তেখেতসকলে আমাক উত্তৰ দিব পৰা নাই। তাৰপিছত আমি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন বা কলেজ প্ৰভিন্সিয়েলাইজেশ্যনৰ বিষয়ত আমি প্ৰশ্ন কৰিছিলোঁ যে ষ্টেট গভৰ্ণমেণ্টে প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে তেওঁলোকে বহুতো স্কুল কলেজৰ নাম পঠাইছে বুলি কৈছে। আমি সুধিছোঁ যে ষ্টেট গভৰ্ণমেণ্টে এক্সিষ্টিং যিটো এমেণ্ডেড যিটো প্ৰভিন্সিয়েলাইজেশ্যন এক্ট 2017 ইয়াৰ বাহিৰে যিবোৰ স্কুল কলেজবোৰ প্ৰভিন্সিয়েলাইজ কৰিব পৰা নাই এইটো আইনত, ইয়াৰ বাহিৰত থকা স্কুলবোৰক ষ্টেট গভৰ্ণমেণ্টে কেনেকৈ প্ৰভিন্সিয়েলাইজ কৰিব? ইয়াৰ আইন আমি এই 5টা বছৰত নিশ্চয় শিক্ষা বিভাগত আমি এটা আইন বনাব পাৰিলে হয়, আৰু আমি প্ৰভিন্সিয়েলাইজ নিজে কৰাৰ কাৰণে আমি আইন বনাব পাৰিলেহেঁতেন। কিন্তু তেখেতসকলে আজিলৈকে প্ৰভিন্সিয়েলাইজ ষ্টেট গভৰ্ণমেণ্টক দোহাই দি পেলাই আজি তেওঁলোকে মিছা কথা কৈ আছে। আৰু 10খন কলেজ যে প্ৰভিন্সিয়েলাইজ কৰা হ'ল, এই কলেজখন কোনটো আইনৰ অধীনত, কোনটো এক্টৰ আধাৰত, কোন ৰুলত এই প্ৰভিন্সিয়েলাইজ কৰা হ'ল এইটো তেওঁলোকে উত্তৰ দিব পৰা নাই। আৰু আমি অলপ আগতে যে আমাৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টত এটা আইন এটা মডিফিকেশ্যন কৰিছে। 1886 যিটো আমাৰ ষ্টেটৰ এক্সিষ্টিং লেণ্ড ল', এই লেণ্ড লক মডিফাইড কৰিবৰ কাৰণে ইয়াত মানে ইনচাৰশ্যন কৰিবৰ কাৰণে আৰু বিভিন্ন দফা মডিফাইড কৰিবৰ কাৰণে আজি বিটিচিত এটা বিল উত্থাপন হৈছে। 1 মিনিটতে বিল উত্থাপন আৰু 2 মিনিটৰ ভিতৰতে এই আইনখন পাছ কৰা হ'ল। তাৰপিছত আমি আপত্তি কৰিছিলোঁ। তো আপত্তি এইটোৰ কাৰণে কৰিছিলোঁ, যিটো এটা ক্ৰুচিয়েল এটা আইন, এটা লেণ্ড ল', এই লেণ্ড ল'টো 1 মিনিটত উত্থাপন আৰু 2 মিনিটৰ ভিতৰতে পাছ কৰা এইটো অসম্ভৱ। যিখন বিল আপোনালোকে মডিফিকেশ্যন কৰিব বিচাৰিছে আৰু ইয়াত আইন আৰু সংযোজন কৰিব বিচাৰিছে, কোনটো আইন আপোনালোকে মডিফাইড কৰিব, এই মডিফাইড কৰিব বিচৰাখিনি নিশ্চয় হাউচত অৱগত কৰিলেহেঁতেন, বা আমি এই আইনখন আমি অলপ চালি জাৰি চাব পাৰিলেহেঁতেন, তেতিয়াহ'লে ভাল আছিল।